সকলোকে স্বাগতম জনালো কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত পৰিৱেশ বিজ্ঞানৰ 20টা এমচিকিউ আলোচনা কৰিম। পৰিৱেশ বিজ্ঞানৰ আমি 20টা এমচিকিউ আলোচনা কৰিম। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএছকে এডুকেয়াৰ। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ পাৰ্ট অফ প্লেণ্টছ কণ্টেইন নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া। নাইট্ৰজেন যৌগীকৰণ বেক্টেৰিয়াবোৰ উদ্ভিদৰ কোনটো অংশত থাকে? চাওক, উদ্ভিদে বায়ুমণ্ডলৰ পৰা কি ল'ব নোৱাৰে? উদ্ভিদে বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন মৌলটো ল'ব নোৱাৰে। কিন্তু যিবিলাক নেকি এমনিয়াম ৰূপত আছে, ঠিক আছে, এমনিয়াম ৰূপত অথবা নাইট্ৰেট ৰূপত আছে, সেইবিলাকে উদ্ভিদে গ্ৰহণ কৰিব পাৰে। তাৰ কাৰণে কি হয়, উদ্ভিদৰ শিপাত কিছুমান টেমুনা থাকে, ঠিক আছে, কিছুমান সৰু সৰু টেমুনা থাকে। এইবিলাকত কি থাকে? বেক্টেৰিয়া থাকে। তো এইবিলাকেই কি কৰে, এই বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনটো লৈ কেনে এমনিয়াম অথবা নাইট্ৰেট ৰূপত পৰিৱৰ্তন কৰে, যাতে কি হয় উদ্ভিদে গ্ৰহণ কৰিব পাৰে। মাহজাতীয় উদ্ভিদবিলাকত বিশেষকৈ থাকে এই টেমুনাবিলাক। তো এইবিলাকক মাহজাতীয় উদ্ভিদত থকা এই টেমুনাবিলাকত কি থাকে? ৰাইজোবিয়াম থাকে, ৰাইজোবিয়াম। একেদৰে ক্লষ্ট্ৰিডিয়াম, এষ্ট'বেক্টাৰ, এইবিলাক কি হয়? এইবিলাক বেক্টেৰিয়া হয়। ক'ত থাকে? উদ্ভিদৰ শিপাত থাকে। গতিকে এই প্ৰশ্নৰ উত্তৰটো কোনটো হ'ল? অপশ্যন চি, শিপা, ৰুটছ। এতিয়া আমি আহিম দ্বিতীয়টো প্ৰশ্নলৈ। এন এনিমেল ডেট ফিডছ আপন এনাডাৰ এনিমেল। এবিধ জন্তুই অন্য জন্তুক ভক্ষণ কৰে, যাক কোৱা হয়। এতিয়া চাওক, অপশ্যনটোত আমাৰ অলপমান বেলেগ আছে। মানে কেনেকুৱা ধৰণৰ আছে? এবিধ জন্তুই যদি অন্য এবিধ জন্তুক খায় তেতিয়া আমি ইয়াক ডাইৰেক্টলি মাংসভোজী ক'ব পাৰিম। কিন্তু ইয়াতে আমাৰ মাংসভোজী অপশ্যনটো নাই। কি আছে? উৎপাদক, বিযোজক, উপভোক্তা আৰু এটাও নহয়। তো উৎপাদকটো জীৱ উৎপাদক হ'বই নোৱাৰে। জীৱবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে, সেইকাৰণে উৎপাদক হ'বই নোৱাৰে। বিযোজক, এতিয়া কোনবিলাক বিযোজক হয়? অনুজীৱবিলাক বিযোজক হয়। অনুজীৱবিলাকে কি কৰে? মৰা জীৱ জন্তু বা পাতবিলাকত এইবিলাকত ক্ৰিয়া কৰি কি কৰে? ভাঙি পেলাই, নোহোৱা কৰে, পিছত পচি যোৱাত সহায় কৰে। তো এইবিলাক হৈছে মানে বিযোজক। উপভোক্তা, যিয়ে নেকি বেলেগক খায়। তো এই প্ৰশ্নৰ উত্তৰটো কোনটো হ'ব? উপভোক্তা। অপশ্যন চিটো হৈছে শুদ্ধ উত্তৰটো। ইয়াৰ পিছত আছে ইন ফুড চেইন হিউমেনছ আৰ। খাদ্য শৃংখলত মানুহবোৰ হৈছে। এতিয়া খাদ্য শৃংখলত পোনপ্ৰথমে কি থাকে? উৎপাদক থাকে, সেউজীয়া উদ্ভিদবিলাক থাকে, ঠিক আছে। তো এই সেউজীয়া উদ্ভিদবিলাক মানুহে খায়, ঠিক আছে, যেনেকৈ শাক পাচলি, ফল মূল এইবিলাক খায়। ইয়াৰ উপৰিও এই সেউজীয়া উদ্ভিদবিলাকক কিয়ে খায়? ছাগলীয়ে খায় যেনিবা। তো এই ছাগলীটো আকৌ মানুহে খায়, ঠিক আছে। তো মানুহ কি হ'ল? মানুহ তৃণভোজীও হ'ল, মাংসভোজীও হ'ল, তো কি হ'ল? সৰ্বভোজী। সেইটো কাৰণে কি হ'ব? উৎপাদকটো নহয়, প্ৰাথমিক উপভোক্তাও হয়, গৌণ উপভোক্তাও হয়। তাৰমানে কোনটো হ'ল? অপশ্যন চিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। মানুহ হৈছে প্ৰাথমিক আৰু গৌণ উপভোক্তা দুয়োটা, মানে সৰ্বভোজী। তৃণভোজীও হয়, মাংসভোজীও হয়, সেইকাৰণে সৰ্বভোজী, দুয়োটা খায়। ইয়াৰ পিছত প্ৰশ্নটোত আছে তলৰ কোনটো ৰেচন তন্ত্ৰৰ এটা অংগ নহয়? এতিয়া ৰেচন তন্ত্ৰৰ কি হয়? এইটো ৰেচন তন্ত্ৰৰ এনেকুৱা এটা ছিষ্টেম হয় মানুহৰ, ঠিক আছে, যাৰ সহায়ত মানুহে কি কৰে, বা যিটো ছিষ্টেমত মানুহে কি কৰে, মানুহৰ বডিটোৱে যিখিনি অংশ নালাগা আছে, ঠিক আছে, যিখিনি নালাগে মানুহৰ দেহটোক, সেই নলগা অলাগতিয়াল বস্তুবিলাক বৰ্জন কৰি দিয়ে, বৰ্জন কৰি দিয়ে। যেনিবা কাৰ্বন ডাই অক্সাইড মানুহে নিশাহত ওলাই দিয়ে, আৰু কি কৰে? মলমূত্ৰ হিচাপে নাইট্ৰজেনযুক্ত পদাৰ্থবিলাক বৰ্জন কৰি দিয়ে, ঠিক আছে। তো ইয়াৰে যেনিবা ছালত কি হয়? ঘাম আমাৰ ওলাই যায়, তো তাতে কিছুমান নাইট্ৰজেন জাতীয় বস্তু থাকে, পদাৰ্থ থাকে। হাওঁফাওঁ কি হয়? কাৰ্বন ডাই অক্সাইড নিঃসৰণ কৰে, মানে তাতে গেছ বিনিময় হয়। হাওঁফাওঁত আমাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বিনিময় হয়, তাৰমানে কাৰ্বন ডাই অক্সাইড ওলাই আহে আমি বুলি ক'ব পাৰিম। বৃক্কত কি হয় আমাৰ? চাওক, বৃক্কত
তেজ পৰিষ্কাৰ হয় মনত ৰাখিব তেজ পৰিষ্কাৰ তাতে তেজৰ পৰা নালাগা নাইট্ৰজেন জাতীয় মৌলবিলাক কি হয় ফিল্টাৰ হয় তো আমাৰ ইয়াৰে কোনটো হল অপচন এটো হৈছে শুদ্ধ উত্তৰটো অগ্নাশয় ৰেচনতন্ত্ৰৰ এটা অংগ নহয় হাওঁফাওঁৰ পৰা নালাগা কাৰ্বন ডাই অক্সাইড ওলাই যাব আমাৰ বৃক্কত কি হ'ব তেজৰ পৰা নাইট্ৰজেন যিবিলাক নালাগে আমাক নাইট্ৰজেন জাতীয় মৌলবিলাক ওলাই যাব ফিল্টাৰ হৈ যাব ছালত কি হ'ব আমাৰ নাইট্ৰজেন জাতীয় কিছুমান পদাৰ্থ ইয়াতো ঘামৰ যোগেদি ওলাই যাব গতিকে এইবিলাক আমাৰ কি হয় ৰেচনতন্ত্ৰৰ এটা অংগ হয় ইয়াৰে পিছত আছে হুইচ ইজ কল্ড দ্য পাৱাৰ হাউচ অফ দ্য চেল তলৰ কোনটো কোষৰ শক্তি কেন্দ্ৰ বোলে কোষৰ শক্তি কেন্দ্ৰ বা কেতিয়াবা কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল বুলিও কয় ঠিক আছে কোনটোক কয় মাইটকণ্ড্ৰিয়াক কয় কিয় কয় কাৰণ মাইটকণ্ড্ৰিয়াত আমাৰ যিবিলাক খাদ্য খাওঁ সেইবিলাকৰ পুষ্টিৰ পৰা ঠিক আছে পুষ্টিৰ পৰা শক্তিবিলাক কি হয় এটিপি ৰূপত সঞ্চয় হয় এটিপি ৰূপত সঞ্চয় হয় এডিনোসাইন ট্ৰাইফসফেট এটিপি ৰূপত সঞ্চয় হয় যেতিয়া আমাক শক্তিৰ দৰকাৰ হয় লাগে তেতিয়া কোষটোৱে কৰ পৰা ল'ব কোষৰ ভিতৰত থকা মাইটকণ্ড্ৰিয়াৰ পৰা ল'ব মাইটকণ্ড্ৰিয়াত শক্তিবিলাক জমা হৈ থাকে সেইটোৰ কাৰণে কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কোৱা হয় অপচন বিটো হৈছে এটা শুদ্ধ উত্তৰটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ ইন হুইচ অফ দ্য ফলোয়িং চাউণ্ড ট্ৰেভেলছ ফাষ্ট তলৰ কোনটোত শব্দই বেগেৰে যাব পাৰে আমাৰ এই চাৰিটা অপচন আছে চাৰিটাৰ ভিতৰত কোনটোত আটাইতকৈ বেছি বেগেৰে যাব সেইটো আমি উলিয়াব লাগে চাওক শব্দৰ ক্ষেত্ৰত সদায় কি হ'ব গোটা বস্তুবোৰৰ মাজেদি অতি বেগেৰে যায় ঠিক আছে গোটা বস্তুৰ মাজেৰে অতি বেগেৰে যাব পাৰে যেনিবা ষ্টিলৰ মাজেৰে বেগেৰে যাব পাৰে ঠিক আছে এইটো মনত ৰাখিব শব্দৰ ক্ষেত্ৰত কি হয় গোটা পদাৰ্থত বেছি বেগেৰে যাব পাৰে শব্দই কিন্তু পোহৰৰ ক্ষেত্ৰত যদি কওঁ আমি পোহৰৰ ক্ষেত্ৰত যদি কওঁ তেতিয়া পোহৰ ক'ত বেছি হ'ব ক'ত বেগেৰে যাব পাৰে তেতিয়া আমাৰ শূন্য হ'ব গতিকে শুদ্ধ উত্তৰ কোনটো হ'ল অপচন সিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো ইয়াৰে পিছত আছে হুইচ অফ দ্য ফলোয়িং ইজ এ বায়োডিগ্ৰেডেবল তলৰ কোনবিধ জৈৱিক বিভংগনীয় এতিয়া জৈৱিক বিভংগনীয় কি হয় যিবিলাক বস্তুক অনুজীৱই ক্ৰিয়া কৰিব পাৰে ঠিক আছে অনুজীৱই ক্ৰিয়া কৰি কি কৰিব পাৰে পচাই দিব পাৰে সেইবিলাক হৈছে জৈৱিক বিভংগনীয় মানে পচি যায় সহজ ভাষাত ক'ব গ'লে গেলি পচি যায় তো ইয়াৰে পেপাৰ ঠিক আছে পেপাৰবিলাক কাগজবিলাক কি হয় আমাৰ জৈৱিক বিভংগনীয় হয় কাৰণ অনুজীৱবিলাকে ক্ৰিয়া কৰি কেনে পচাই দিব পাৰে নোহোৱা হৈ যাব পিছত প্লাষ্টিকটো পচি নাযায় এলুমিনিয়ামটো নাযায় আমাৰ এটা কাগজ যদি পেলাই থৈ দিও কেইদিনমান পিছত চাব ই কি হ'ব পিছত মাটিৰ লগত মিহলি হৈ যাব গতিকে শুদ্ধ উত্তৰ হৈছে কাগজ অপচন এ ইয়াৰে পিছত আছে হুইচ অফ দ্য ফলোয়িং ডাজ নট কজ পলিউশ্যন তলৰ কোনটোৱে প্ৰদূষণ নঘটায় কয়লা জ্বলোৱা ৰবৰ জ্বলোৱা সৌৰশক্তিৰ ব্যৱহাৰ পেট্ৰল জ্বলোৱা এই চাৰিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব কয়লা জ্বলালে নে ৰবৰ জ্বলালে নে সৌৰশক্তিৰ ব্যৱহাৰ কৰিলে নে পেট্ৰল জ্বলালে আমাৰ প্ৰদূষণ নঘটে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিম হুইচ অফ দ্য ফলোয়িং প্লেজ এন ইম্পৰ্টেণ্ট ৰ'ল ইন দ্য কজ অফ ৰেইনফল বৃষ্টিপাতৰ কাৰণে তলৰ কোনটোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে এতিয়া চাওক যদি বৃষ্টিপাত হ'ব লাগে তেতিয়াহ'লে আমাৰ বতাহবিলাক বা কণিকাবিলাক কি হ'ব লাগিব বাষ্পীভৱনো হ'ব লাগিব ঘনীভৱনো হ'ব লাগিব গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি ঘনীভৱন আৰু বাষ্পীভৱন পৰিস্ৰাৱনটো নহয় পৰিস্ৰাৱন মানে কি হয় ফিল্টাৰ হয় গতিকে এইটো আমাৰ নহয় কিন্তু বৃষ্টিপাতৰ কাৰণে ঘনীভৱন আৰু বাষ্পীভৱন এই দুয়োটা লাগিবই ইয়াৰে পিছৰ প্ৰশ্নটোত আছে স্বপোষীয় জীৱবোৰ হৈছে ঠিক আছে স্বপোষীয় জীৱ কোনবিলাক হয় যিবিলাকে নেকি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে যেনে উদ্ভিদ ঠিক আছে উদ্ভিদ তো এইবিলাক কি হয় আমাৰ স্বপোষীয় জীৱ হয়
তো উদ্ভিদবিলাক কি হয় আকৌ উদ্ভিদবিলাক আমাৰ হৈছে উৎপাদক তো ইয়াৰে উত্তৰটো কোনটো হ'ল অপশ্যন সি উপভোক্তা মানে কি হয় উপভোক্তা মানে যিবিলাকে খায় তৃণভোজী মানে কি হয় যিবিলাকে উদ্ভিদক খায় গতিকে এ আৰু বি নহয় আমাৰ কোনটো হ'ল অপশ্যন সিটো হৈছে শুদ্ধ উত্তৰটো ইয়াৰ পিছত আছে ওজন বিন্ধা পোন প্ৰথমে দেখা গৈছিল ওজন হোল was first discovered in ওজন বিন্ধা পোন প্ৰথমে ক'ত দেখা গৈছিল এণ্টাৰ্কটিকাত দেখা গৈছিলে চাওক ওজনৰ যে বিন্ধা হৈছে ওজন যে হোল হৈছে সেইটো পোন প্ৰথমে এনাউন্স কৰিছিল 1985 চনৰ 16 মে তাৰিখে 16 মে তাৰিখে এনাউন্স কৰিছিল যে ওজনৰ কি হৈ আছে বিন্ধা হৈ আছে বুলি গতিকে মনত ৰাখিব 16 মে 1985 ক'ত হৈছিল এণ্টাৰ্কটিকা ইয়াৰ পিছৰ প্ৰশ্নটোত আছে মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোলম অধিৱেশন ক'ত হৈছিল Where was the Stockholm Conference on Human Environment held? মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোলম অধিৱেশন ক'ত হৈছিল ইয়াৰ উত্তৰটো হৈছে ছুইডেন কিমান চনত হৈছিল 1972 চনত হৈছিল মনত ৰাখিব মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোলম অধিৱেশন ছুইডেনত 1972 চনত হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিম বন্যপ্ৰাণীৰ বিলুপ্তিৰ মূল কাৰণ which of the following is mainly responsible for extinction of wildlife এটা বন্যপ্ৰাণী কি কাৰণে আমাৰ বিলুপ্তি হৈ যাব ধৰিছে ইয়াৰ কাৰণটো আমাক লাগে অপশ্যন এ আছে বায়ু আৰু পানীৰ প্ৰদূষণ যদি বায়ু আৰু পানীৰ প্ৰদূষণ হয় সাপোজ এই অঞ্চলত বহু জীৱ আছে গছ-গছনি উদ্ভিদ আছে আমাৰ ভাল পৰিৱেশ এতিয়া কি হ'ল ইয়াৰে বায়ুবিলাক পানীবিলাক প্ৰদূষণ হ'ব ধৰিছে ঠিক আছে তো তেতিয়া লাহে লাহে কি হ'ব এই অঞ্চলৰ জীৱবিলাক হয়তো ই বেলেগত পলাই যাব নহলে ই মৰিবলৈ আৰম্ভ কৰিব ঠিক আছে যেহেতু আমাৰ কি হৈছে বায়ু আৰু পানী প্ৰদূষণ হৈছে তো উশাহ ল'বলৈ টান পাব যেহেতু প্ৰদূষিত বায়ু পানী কৰ পৰা খাব ভাল পানী নহ'ব যেহেতু প্ৰদূষণ হৈছে পানীৰ তো এইবিলাকৰ কি হ'ব লাহে লাহে বেমাৰ হৈ কেনে ই মৰিবলৈ আৰম্ভ কৰিব তো এইটো এটা আমাৰ কাৰণ হ'ব মাংসৰ চিকাৰ যদি এই অঞ্চলটোত যদি আকৌ মানুহবিলাকে যদি মাংসৰ চিকাৰ কৰি থাকে হৰিণাৰ চিকাৰ কৰি থাকে হৰিণা থাকিব নেকি অবিয়াছলি নাথাকে তো এইটো এটা কাৰণ হ'ব পাৰে আৱাসৰ ধ্বংস এতিয়া এই অঞ্চলটোত আমাৰ বহুখিনি জীৱ জন্তু আছিল এতিয়া এই বনাঞ্চলটো বা এই অঞ্চলটো আমি ধ্বংস কৰি দিলোঁ তেতিয়া কি হ'ব আমাৰ বিলুপ্ত হৈ যাব তো এই তিনিওটাও হ'ব আমাৰ কাৰণটো সেইটো কাৰণে অপশ্যন কোনটো হ'ব শুদ্ধ উত্তৰটো অল অফ দ্য এবভ ওপৰৰ সকলো অপশ্যন ডিটো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো এতিয়া আমি আহিম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ওজন ক্ষয় হোৱাৰ মূল কাৰক হ'ল এতিয়া যিটো নেকি আমাৰ ওজন লেয়াৰ আছে সেই ওজন লেয়াৰটো কি কাৰণে ক্ষয় হ'ব ধৰিছে সেইটো আমাক লাগে উত্তৰটো তো ইয়াৰে উত্তৰটো হৈছে CFC ক্লৰ'ফ্লুৰ'কাৰ্বন আকৌ এবাৰ কৈছোঁ ক্লৰ'ফ্লুৰ'কাৰ্বন এইটো CFC হয় ক্লৰ'ফ্লুৰ'কাৰ্বন এইবিলাক আমি ফ্ৰিজ এচি এইবিলাকত নজনাকৈয়ে ব্যৱহাৰ কৰি আছোঁ আৰু ইয়াক যে ব্যৱহাৰ কৰি আছোঁ আমি নিজে গম নাপাওঁ কাৰণ ইয়াৰ কোনো গোন্ধ নাই ইয়াৰ কোনো সোৱাদ নাই তো ডাইৰেক্টলি ডিটেক্ট কৰিব নোৱাৰি যে ক্লৰ'ফ্লুৰ'কাৰ্বন ব্যৱহাৰ হৈ আছে বুলি কিন্তু ক'ত ব্যৱহাৰ হয় যিবিলাক নেকি এই গৰম ঠাণ্ডা যে কণ্ট্ৰল কৰে যেনিবা ফ্ৰিজ হওক এচি হওক তো তাতে এইবিলাক থাকে ইয়াৰ পিছত আছে আৰ্ট প্ৰভাইডছ এনাফ টু ছেটিছফাই এভৰি মেনছ নিড বাট নট ফৰ এভৰি মেনছ গ্ৰীড এই কথাষাৰি কোনে কৈছিল এই কথাষাৰি কৈছিলে আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীয়ে গতিকে ইয়াৰে উত্তৰটো হৈছে অপশ্যন বি গান্ধীজী নেক্সট প্ৰশ্নটো আছে ওজন ক্ষয়ৰ প্ৰভাৱত হ'ব পাৰে এতিয়া আমাৰ যদি ওজন যিটো তৰপ আছে সেই ওজন তৰপটো যদি ক্ষতি হৈ যায় যদি ক্ষয় হয় সেই ওজন স্তৰৰ তেতিয়া কি হ'ব পাৰে অপশ্যন এ দিছে অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ আহি পাব এইটো হয় অবিয়াছলি আহিবয়ে যদি ওজন লেয়াৰৰ যদি কিবা নষ্ট হয় তেতিয়াহ'লে অবিয়াছলি ইউভি ৰে আল্ট্ৰাভায়োলেট ৰেজবিলাকে কি হ'ব আমাৰ
পৃথিৱীলৈ আহি পাব কাৰণ এই যিটো বা অজন তৰপ আছে এই অজন তৰপে ইউভি ৰশ্মিবিলাক বাধা দি আছে অতি বেঙুনীয়া ৰশ্মিবিলাক বাধা দি আছে জলবায়ুৰ ওপৰত প্ৰভাৱ পৰিব অপচন বি দিছে অবভিয়াছলি জলবায়ুৰ ওপৰত আমাৰ প্ৰভাৱ পৰিবই চেঞ্জ হ'ব বতৰৰ চেঞ্জ হৈ থাকিব ঠিক আছে জলবায়ুৰ চেঞ্জ হৈ থাকিব হঠাৎ গৰম বা হঠাৎ ঠাণ্ডা তেনেকৈ হোৱাৰ চান্সটো থাকে ছালৰ কৰ্কট ৰোগ যদি অতি বেঙুনীয়া ৰশ্মিবিলাক যদি আহিয়ে পায় তেতিয়াহ'লে অবভিয়াছলি আমাৰ কেঞ্চাৰ হ'বই ছালৰ কেঞ্চাৰ হোৱাৰ চান্সটো অতি বেছি থাকে তো এই তিনিওটা হ'ব আমাৰ যদি অজন তৰপৰ ক্ষতি হয় এই তিনিওটা হ'ব সেইকাৰণে কি হ'ব উত্তৰটো অপশ্যন ডি অল অফ দ্য এবভ আটাইবোৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ এতিয়া আমি সেউজ গৃহ প্ৰভাৱৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ যিটো নেকি আমাৰ সেউজ গৃহ ছাতি আছে সেই সেউজ গৃহ ছাতি প্ৰভাৱ হ'ব কি কেনেকৈ প্ৰভাৱ হ'ব মানে কিহৰ দ্বাৰা প্ৰভাৱ হ'ব চাওক বহুতো গেছৰ সমষ্টিৰ দ্বাৰা হ'ব পাৰে বহুতো গেছৰ সমষ্টিৰ দ্বাৰা হ'ব পাৰে কিন্তু আমাৰ ইয়াত কোনটো গেছৰ দ্বাৰা হ'ব গেছটো মেনশ্যন নাই সেইটো কাৰণে অপশ্যন এটো আমাৰ কেনচেল যাব কাৰ্বন ডাই অক্সাইডৰ দ্বাৰা হয় অকল কাৰ্বন ডাই অক্সাইড নহয় বেলেগ গেছো আছে গতিকে স্লাইটলি কাৰেক্ট হয় অপশ্যন বি টো সম্পূৰ্ণৰূপে কাৰেক্ট নহয় কাৰ্বন ডাই অক্সাইড ক্লৰ'ফ্লুৰ'কাৰ্বন মিথেন নাইট্ৰজেন ডাই অক্সাইড এই গোটেইবোৰৰ দ্বাৰা কি হয় সেউজ গৃহৰ প্ৰভাৱ হয় তো সেউজ গৃহ ছাতিয়েনো কি কৰে মনত ৰাখিব প্ৰথমতে সেউজ গৃহ ছাতি ই পৃথিৱীক এনেকুৱাকৈ আগুৰি আছে ইয়াতে কিছুমান গেছ আছে ঠিক আছে কিছুমান গেছ আছে ইয়াতে তো ই কি কৰি আছে যিবিলাক নেকি উষ্ণতা আছে পৃথিৱীত ই নিঃসৰণ কৰে কলৈকে নিঃসৰণ কৰে শূন্যলৈকে নিঃসৰণ কৰি দিয়ে শূন্যলৈকে এৰি দিয়ে ঠিক আছে তো এই সেউজ গৃহ ছাতিৰ যদি তাৰতম্য ঘটে তেতিয়া নেকি গ্লোবেল ৱাৰ্মিংটো হয় আমাৰ যেতিয়া যেনেকৈ গ্লোবেল ৱাৰ্মিং হৈ আছে কিহৰ কাৰণে হৈ আছে এই কাৰ্বন ডাই অক্সাইড গেছ বেছিকৈ বাঢ়াৰ কাৰণে সেউজ গৃহ ছাতি প্ৰভাৱ ঘটিছে আৰু তাৰ কাৰণে কি হৈছে গ্লোবেল ৱাৰ্মিংটো বেছিকৈ হৈ আছে তো এই প্ৰশ্নৰ উত্তৰটো হৈছে অপশ্যন চি ইয়াৰে পিছত প্ৰশ্নটোলৈ আহিছোঁ DDT ইজ এ ডেছ পলিউটেণ্ট DDT এবিধ ডেছ প্ৰদূষক প্ৰথমতে মনত ৰাখিব DDT আমাৰ কি হয় এক প্ৰকাৰ জৈৱিক হয় ঠিক আছে জৈৱিক এক প্ৰকাৰ জৈৱিক হয় প্ৰথমতে মনত ৰাখিব এই কিন্তু কি নহয় বিভংগনীয় নহয় মানে অজৈৱিক বিভংগনীয় ঠিক আছে মানে কি হয় আমাৰ নন বায়োডিগ্ৰেডেবল হয় নন বায়োডিগ্ৰেডেবল বিভংগনীয় নহয় অবিভংগনীয় বুলি আমি ডাইৰেক্ট ক'ব পাৰিম অবিভংগনীয় ঠিক আছে অবিভংগনীয় গতিকে কোনটো শুদ্ধ উত্তৰ হ'ল অপশ্যন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিম আমি IUCNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয় এনচাৰটো হৈছে ছুইজাৰলেণ্ড অপশ্যন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ IUCNৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডত আছে এতিয়া আহিম অন্তিমটো প্ৰশ্নলৈ বায়ু প্ৰদূষণ তীব্ৰতা হয় এতিয়া বায়ু প্ৰদূষণ কোনখিনি অঞ্চলত আমাৰ বেছি হয় বেছি সেইটো সুধিছে মানে অতি মাত্ৰাত হয় তীব্ৰতা হয় মহানগৰ হ'ব পাৰে কাৰণ মহানগৰ আমাৰ জনবসতি বা গাড়ী মটৰ এইবিলাক বেছি থাকে তো প্ৰদূষণটো হয়েই মহানগৰত ঔদ্যোগিক অঞ্চলতো আমাৰ প্ৰদূষণ হয় বায়ু প্ৰদূষণ যথেষ্টখিনি হয় কাৰণ তাতে বিভিন্ন ধৰণৰ কয়লা হওক বা ইন্ধন হওক এইবিলাক জ্বলোৱা হৈ থাকে সেইটো কাৰণে ঔদ্যোগিক অঞ্চলত আমাৰ কি হয় যথেষ্টখিনি বায়ু প্ৰদূষণ হয় মহানগৰতো হয় গাড়ী মটৰ চলি থকাৰ কাৰণে অতি জনবসতি অঞ্চল যদি কোনোবা এটা অঞ্চলত যদি জনবসতি বেছি আছে জনসংখ্যা যদি বহুত বেছি যেনিবা চাইনা এক্সাম্পল হিচাপে চাইনা আমাৰ দেশতকৈও সিহঁতৰ অতি বেছি জনসংখ্যা সেইকাৰণে চাইনাত আটাইতকৈ বেছি পৰিমাণে প্ৰদূষণ হয় মনত ৰাখিব প্ৰদূষণৰ ক্ষেত্ৰতো চাইনা 1 নম্বৰত আছে জনসংখ্যাৰ ফালেও 1 নম্বৰত আছে এই প্ৰশ্নৰ উত্তৰ কোনটো হ'ব এতিয়া আপোনালোকে ধৰিব পাৰিছে অপশ্যন ডি টো হ'ব ওপৰৰ আটাইবোৰ আমি আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম ভিডিঅ'টো শেষ হ'লে বাবে ধন্যবাদ